মন্দিৰত প্ৰৱেশ হোৱাৰ উপায় দুটা ভাগৱত শাস্ত্ৰত শিকাইছে কিয়া বৈকুণ্ঠৰ ৰত্ন মন্দিৰত কোনো বৈষ্ণৱ কেতিয়াও নিজৰ দেহৰ তত্ত্বৰে নিজৰ জ্যোতিৰ তত্ত্বৰে নিজৰ কায়ৰ তত্ত্বৰে তাত কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে কিয় প্ৰৱেশ হ'ব নোৱাৰে বৈকুণ্ঠপতিৰ ব্যাপ্তিৰ যিটো পৰিতত্ত্ব যিটো আসল ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বটোক তেওঁ হৃদয়ত উপলব্ধি কৰি ল'ব লাগিব যদি সেই ঈশ্বৰ তত্ত্বক যদি হৃদয়ত উপলব্ধি নহয় তেতিয়াহ'লে বৈকুণ্ঠৰ ৰত্ন মন্দিৰত চাৰিকিদ্ৰ হ'লেও প্ৰৱেশ হ'ব নোৱাৰিব ৰত্নৰ মন্দিৰত যদি প্ৰৱেশ হ'বলৈ হয় তেতিয়াহ'লে এই প্ৰৱেশ কায় লৈ নহয় দেহ লৈ নহয় কিহেৰে প্ৰৱেশ হ'ব লাগিব ভাৱেৰে প্ৰৱেশ হ'ব লাগিব ভক্তিৰে প্ৰৱেশ হ'ব লাগিব চিন্তনেৰে প্ৰৱেশ হ'ব লাগিব সাধনাৰে প্ৰৱেশ হ'ব লাগিব উপাসনাৰে প্ৰৱেশ হ'ব লাগিব তাৰ ব্যতিৰেকে তাত প্ৰৱেশ হোৱাৰ কোনো দ্বিতীয় ৰাস্তা নাই ভাগৱত শাস্ত্ৰত সেইটো সিদ্ধান্ত দেখাইছে সেইটো কাৰণে ভা মানে পোহৰ ভা মানে ভাৱ ভা মানে ভক্তি ভা মানে ভাৱৰ গভীৰতা ভা মানে ভক্তিৰ গভীৰতা এই সমস্তখিনি যি শাস্ত্ৰত সদায় প্ৰকাশ হৈছে সেই শাস্ত্ৰ সাধাৰণ শাস্ত্ৰ নহয় বৰিষ্ঠম সৰ্বশাস্ত্ৰ নাম এই শাস্ত্ৰতকৈ আটাইতকৈ ব্যাপ্ত আৰু পৰিব্যাপ্ত আৰু বিস্তৃত জগতৰ হৰিক দৰ্শন পোৱা আনন্দ লাভ কৰা শাস্ত্ৰ এই জগতত দ্বিতীয় নাই সেইটো কাৰণে ভাগৱ মানে হ'ল আটাইতকৈ শ্ৰেষ্ঠ তত্ত্ব ঈশ্বৰজনক সাক্ষাৎ দৰ্শন পোৱাৰ আনন্দ যি শাস্ত্ৰত আছে হয়নে আৰু মানে কি তই ইব ভৱান্নৱে সেইখিনি পোৱাৰ লগে লগে তুমি কি হ'ব এই ভৱ অৰণ্যৰ পৰা এই ভৱ সমুদ্ৰৰ পৰা এই ভৱ মায়া সংসাৰৰ পৰা তুমি ঈশ্বৰৰ কৃপাত উদ্ধাৰ হৈ গুচি যাবা কেতিয়া মৃত্যুৰ পাছত নহয় জীৱন্ত কালত এই জীৱন্ত কালত মুক্তি সুখৰ আনন্দটো যি শাস্ত্ৰই দিব পাৰে সেই শাস্ত্ৰৰ নাম হ'ল শ্ৰীমদ ভাগৱত দশলক্ষণযুক্ত বুলি কৈছে এই দশলক্ষণযুক্তৰ তত্ত্বত আমাক স্থান নামৰ যিটো মহান ঈশ্বৰৰ ভাগৱতৰ লক্ষণ এই লক্ষণটোৰ কথা আমাক সেইদৰে বিকট কৰিছে জগতৰ হৰিয়ে সমস্ত জগতৰ জীৱক তেওঁ যেতিয়া হৰৰ ৰূপেৰে সংহাৰ কৰি এই সমস্ত জীৱক তেতিয়া তেওঁ নিজেই উদৰত ধাৰণ কৰি আনন্দৰে অনন্ত শয়নত লীন গৈ থাকে সেই গুণটোৰ বা সেই লক্ষণটোৰ নাম হ'ল কি পোষণ ক'ত আছে ভাগৱতৰ দশমৰ অন্তিমত আছে পোষণ নামৰ তত্ত্ব ক'ত আছে বেদস্তুতিত আছে সেইটো কাৰণে এই 10টা লক্ষণৰ কথা যদি কোনোবাই কেনেবাকে ভালদৰে অনুভৱ কৰিব পাৰে ভগৱত চিন্তন আৰু ভগৱত উপাসনাৰ কাৰণে সেইজন যোগ্য হৈ পৰে সেইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰথম ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে গুৰু ভগৱান শুকদেৱে তেওঁক প্ৰথম যোগ্যতাটো আহৰণ কৰিবলৈ দিছে বোলে কি তুমি ভাগৱতৰ দশলক্ষণ তত্ত্বৰ কথা তুমি হৃদয়ত উপলব্ধি কৰা এই দশলক্ষণৰ কথা উপলব্ধি কৰাৰ লগে লগে ভাগৱতৰ বাকী ঈশ্বৰ তত্ত্বৰ কথা তোমাক মই যেতিয়া বিকট কৰিম মই যি কৈ যাম তুমি সেয়া চকুৰে দেখি যাবা কি বুলি কোৱা হয় এই ভাগৱতক কোৱা হয় ঈশ্বৰ দৰ্শন বুলি ঈশ্বৰ দৰ্শন আমি কেনেকৈ কৰিম ভাগৱতৰ পদত যিখিনি কীৰ্তন হৈ যায় আমাৰ জ্ঞান দৃষ্টিৰে আত্মা দৃষ্টিৰে ভাৱ দৃষ্টিৰে চিন্তন দৃষ্টিৰে সেইখিনি আমি আমাৰ সন্মুখত দেখি থাকিব লাগিব সেইটো কাৰণে শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ প্ৰথম এই দশলক্ষণ বিকট কৰি লৈছে এই দশলক্ষণ তোমাৰ দেহ তত্ত্বত তুমি বিচাৰ কৰি চাব লাগিব এই দশলক্ষণ যদি তুমি তোমাৰ দেহ তত্ত্বত বিচাৰ কৰি চাব পাৰা তেতিয়াহ'লে তুমি মহাভাগৱত হ'বা আৰু মহাভাগৱত হোৱাৰ লগে লগে কি হ'ব ভাগৱতে যি কথা কৈছে সেই কথা তুমি তোমাৰ অন্তৰ দৃষ্টিৰে দৰ্শন পাই যাবা মনু মনু পুত্ৰচয় আসম্বাৰ ধৰ্ম হয় মনন্তৰ ইহাকে বোলয় মনু আৰু মনুৰ পুত্ৰসকলৰ ঐশ্বৰিক ধৰ্ম যিখিনি কথাত লাভ হৈছে তাক কোৱা হৈছে মনন্তৰ মনন্তৰ তত্ত্বটো ক'ত আছে ভাগৱতৰ অষ্টম স্কন্ধত আছে অষ্টম স্কন্ধত গজেন্দ্ৰই হস্তি ৰূপেৰে জন্ম লোৱাৰ পাছতো
চতুৰ্ভুজ ৰূপত পাৰিষদ ৰূপত বৈকুণ্ঠ ধামৰ স্থান পালে সেইটো কাৰণে এইখিনি কি বুলি কোৱা হয় মনন্তৰ কথা বুলি কোৱা হয় ভাগৱতৰ অষ্টম স্কন্ধত কি আছে দেৱতা আৰু দৈত্য দুই কুল এক হৈ অমৃত মন্থনত লিপ্ত হৈ ঈশ্বৰৰ স্বৰূপ দৰ্শন পাইছে এবাৰ কুৰ্ম ৰূপত এবাৰ মোহিনী ৰূপত এবাৰ ধনঞ্জনী ৰূপত আৰু এবাৰ গৰুৰ ৰকেটো বিষ্ণু ৰূপত এই যে ঈশ্বৰ দৰ্শন লাভ কৰিছে দেৱতা আৰু দৈত্য দুই কুলে এই কথাখিনিক কি বুলি কোৱা হয় মনন্তৰ বুলি কোৱা হয় এই কথা আছে অষ্টম স্কন্ধত সত্যব্ৰত ৰাজাই হৰিৰ মায়ানো কি জানিব বিচাৰিছিলে হৰিৰ মায়াই জীৱক কেনেকৈ মোহিত কৰে এই কথাটো তেওঁ বুজিব বিচাৰিছিলে সত্যব্ৰত ৰাজাক হৰিয়ে এটা সৰু মৎস্য পোৱালীৰ ৰূপ ধাৰণ কৰি তেওঁ মায়াটো দেখুৱাই দিলে যেতিয়াই সত্যব্ৰত ৰাজাক জগতৰ হৰিয়ে নিজেই এটা মৎস্যৰ পোৱালীৰ ৰূপ লৈ হৰিৰ মায়াটো যেতিয়া দেখুৱাই দিলে এই মৎস্য পোৱালীটো নিজ যেতিয়া সমুদ্ৰত থৈ দিলে সমুদ্ৰটো যেতিয়া তাৰ কাইটো নধৰা হ'ল তেতিয়াহে গম পাইছে সত্যব্ৰত ৰজাই যে এইটো মৎস্য নহয় হৰিৰ মায়া হৰিৰ মায়াৰ পৰিমাণ বাঢ়ি বাঢ়ি ইমান ডাঙৰ হৈ যায় যে সমুদ্ৰৰূপী পাত্ৰটো হৰিৰ মায়াই কেতিয়াও স্থান লৈ শেষ কৰিব নোৱাৰে এইটো কাৰণে চিনি পালে হৰিৰ মায়াৰ পৰা যদি জীৱ মুক্ত হয় ঈশ্বৰ দৰ্শন হ'ব এইটো কাৰণে সেই মৎস্যৰূপী ঈশ্বৰক সত্যব্ৰত ৰাজাই স্তুতি কৰিলে এইখিনি কি বুলি কোৱা হয় ভাগৱতৰ অষ্টম স্কন্ধত আছে এইটো কাৰণে এইখিনি কথাক কোৱা হয় মনন্তৰ কথা গতিকে আমি পাঠভাগ ধাৰাবাহিকভাৱে আমি চলাই যাম যেতিয়া অহাভাগী পাঠৰ পৰা আমাৰ তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ কথা আৰম্ভ হ'ব সৃষ্টিৰ প্ৰাৰম্ভৰ কথাখিনি আমি শ্ৰৱণ কৰাৰ লগে লগে আমিনো এই জগতলৈ কেনেকৈ আহিব লগা হ'ল কিয়নো আমি এই জগতলৈ আহিলোঁ এই জগতত আমি কি কাৰ্য সাধন কৰিলে আমি এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সমস্ত জ্ঞান সমস্ত ঈশ্বৰৰ তত্ত্ব সমস্ত ঈশ্বৰৰ কথা কাক কৈ আছে ভাগৱতৰ তৃতীয় স্কন্ধত কৈ আছে বিদুৰ মহন্ত এইটো কাৰণে এতিয়া কৈ আছে শুকমুনিয়ে যে হে পৰীক্ষিত নৃপতি মই তোমাক এতিয়া যিখিনি কথা তোমাক বেকত কৰিম সৃষ্টিৰ কথা আনন্দৰ কথা হৰিৰ কথা এইখিনি কথা কোনে ক'ব জানা এইখিনি কথা ক'ব মৈত্ৰেয় ঋষিয়ে মৈত্ৰেয় কি মৈত্ৰেয় এজন মহামহন্ত মহামহন্ত হোৱাৰ লগতে কি তেওঁ গৃহ নাই তেওঁ সংসাৰ নাই তেওঁৰ সংসাৰ বন্ধন নাই এইটো কাৰণে নিজে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক হৈ কৌৰৱৰ ৰাজ্যত দুখ আৰু কষ্টৰে সদায় যান্ত্ৰণা ভোগ কৰা এই জীৱৰূপী বিদুৰক উদ্ধাৰ কৰিবৰ নিমিত্তে সৃষ্টি ৰহস্যৰ পৰা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় ঋষিয়ে এই ভাগৱত কথা কৈছে এটা আমাক পদত সেই কথাখিনি কোৱা নাছিলে জানো হা পদত আমাক সেই কথাখিনি কৈছে ভাগৱতৰ দশলক্ষণৰ আমি আপোনাক সবক মনন্তৰ কথা ক'লো গোটেইকেইটা শেষ কৰি দিলে ভাল হ'ব নহয়নে বাৰু ভাগৱতৰ এটা লক্ষণ হ'ল কি ইহানু কথা বা ইহান ভাগৱতৰ দশলক্ষণৰ নৱম লক্ষণটো কি ইহানু কথা এতিয়া ইহানু কথা ক'ত আছে এ বিষ্ণু বৈষ্ণৱৰ কথা পকতি কহয় অযথা হিতু ইখানক হয় ক'ত আছে নৱম স্কন্ধত কাৰ কথা আছে অম্বৰীষৰ উপাখ্যান আছে অম্বৰীষৰ উপাখ্যানত ভকত বৈষ্ণৱত দুখ লগোৱাৰ কাৰণে দুৰ্বাসা ঋষিৰ যি দুৰ্গতি হৈছিলে চক্ৰই তেওঁক পাছ এৰা নাছিলে এই চক্ৰৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মাৰ ওচৰত গ'ল ব্ৰহ্মাই ক'লে মই নোৱাৰিম কৈলাশ ধামৰ শিৱৰ ওচৰলৈ গ'ল শিৱই সেৱা কৰি ক'লে মই তোমাৰ পিতৃ হ'লেও মোৰ শক্তি নাই তাৰ পাছত ক'লৈ গ'ল একেবাৰে বিষ্ণু লোকলৈ গ'ল বৈকুণ্ঠলৈ
বিষ্ণু লোকতো দুৰ্বাসাই গৈ বৈকুণ্ঠপতিক ক'লেগে যে তোমাৰ চক্ৰৰ পৰা মোক যেনে তেনে তুমি ৰক্ষা কৰা। তেতিয়া বিষ্ণুৱে হাঁহি হাঁহি কৈছে, হে ঋষি শ্ৰেষ্ঠ দুৰ্বাসা, এই চক্ৰ মই পঠোৱা নাই, মোৰ চক্ৰই মূৰ্তিমন্ত হৈ মোক উপাসনা কৰে, কিন্তু এই চক্ৰ স্বতন্ত্ৰ স্বকীয় বস্তু, এই বস্তুক কেতিয়াবা মই আজ্ঞা কৰিব নালাগে, মোৰ আজ্ঞা নোহোৱাকৈ এই চক্ৰই তোমাক নিজে নিজে খেদিছে, গতিকে তোমাৰ দুখ বেলেগ স্থানত হৈছে, মোক হোৱা নাই। যদি তোমাৰ মোৰ দুখ লাগিলেহেঁতেন মইতো এই চক্ৰক ৰ'বলৈ কৈ দিব পাৰিলোহেঁতেন, ৰৈ দিলেহেঁতেন, কিন্তু তোমাৰ মোৰ ওচৰত কোনো চিদ্ধ লগা নাই, যি স্থানত তোমাৰ চিদ্ধ লাগিছে তুমি তাত গৈ শৰণাপন্ন হ'ব লাগিব। গতিকে সেইখিনি কি বুলি কোৱা হয়, সেই গুণ সেই লক্ষণটো কি বুলি কৈছে, ঈশানু কথা বুলি কৈছে। গতিকে ঈশানু কথাত কি বুলি কোৱা আছে, বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় তথা, বিষ্ণুৰ বৈষ্ণৱৰ লগত বিষ্ণুৰ ঈশ্বৰ তত্ত্ব কেনেকে সদায় নিৰ্বাহ হৈ আছে, এইখিনি কথা প্ৰকটি মানে কি, প্ৰমাণসহ তথ্যসহ উদাহৰণসহ য'ত দেখুওৱা আছে সেই স্থানখনক কি বুলি কোৱা হয়, ঈশানু কথা বুলি কোৱা হয়। ভাগৱতৰ নৱম স্কন্ধত আছে ঈশানু কথা। কাৰ? কাৰ্তবিদ্যাৰ্জুন বধ কাৰ দ্বাৰা? পৰশুৰাম প্ৰভুৰ দ্বাৰা। পৰশুৰাম প্ৰভুৰ জন্ম ৰহস্য কথা হয়নে, শুক্ৰাচাৰ্যৰ দ্বাৰা সঞ্জীৱনী বিদ্যা নাশ হৈছে, আৰু যজাতি তেওঁ জোঁৱায়েক আছিলে হয়নে, যজাতিয়ে কামনা আৰু বাসনাৰ কবলত পৰি তেওঁক কন্যাক দুখ আৰু কষ্ট দিছিলে বুলি ভাবি তেওঁ যজাতিক জড় হ'বৰ কাৰণে অভিসম্পাত দিছিলে। আৰু কছে কি কৰিছিলে, কছে সাধনা আৰু সিদ্ধিৰ দ্বাৰা শুক্ৰাচাৰ্যৰ গৰ্ভত প্ৰৱেশ হৈ গোটেই জীৱনজোৰা সাধনাৰ ফচলৰূপী যি সঞ্জীৱনী বিদ্যা, এই সঞ্জীৱনী বিদ্যা হৰণ কৰি নিব পাৰিছিলে। কিয়? শুক্ৰাচাৰ্যই মদিৰা পান কৰে। তেওঁ বেদজ্ঞ ব্ৰাহ্মণ, বেদজ্ঞ ব্ৰাহ্মণ যদিও তেওঁ পণ্ডিতহে, তেওঁ ভক্ত নহয়। সেইটো কাৰণে তেওঁ দৈত্যৰ গুৰুহে, দেৱতাৰ গুৰু নহয়। এইটো কাৰণে তেওঁ মদিৰা পান কৰে, আৰু মদিৰা পান কৰা অৱস্থাত কি কৰিলে, কচক কাটি তাৰ মাংস খুৱাই দিলে। এইটো কাৰণে অন্যথাত অসুৰে যদি কচক বধ কৰে তেতিয়াহ'লে তাক জীয়াই দিব পাৰে, কচক মাৰি পেটত ভৰাই দিলে, এইটো কাৰণে তাক জীয়াই দিব নোৱাৰা হ'ল। আৰু তেওঁ কন্যা দেৱযানীয়ে কৈছে, যদি মই কচক নাপাওঁ এতিয়াই মই জীৱন ত্যাগ কৰিম। শুক্ৰাচাৰ্য মহা সমস্যাত পৰি গ'ল। সমস্যাটো ক'ৰ পৰা উৎপত্তি হ'লে তেওঁ তাৰ কাৰণটো গম পালে, যে মই মদিৰা পান কৰাৰ কাৰণেই মোৰ এইটো হ'ল। যদি মই মদ্যপান নকৰিলোহেঁতেন তেতিয়াহ'লে মোৰ এইটো সমস্যা উৎপত্তি নহ'লহেঁতেন। আৰু লগে লগে গৰ্ভতেই তেওঁ কচক সঞ্জীৱনী বিদ্যা দান দিছে। তেওঁ গৰ্ভতেই কচ কি হৈ গ'ল, পৰিপূৰ্ণ যুৱক হৈ গ'ল। তেওঁ উদৰ ছিন্ন বিচ্ছিন্ন হৈ কচ পূৰ্ণ ৰূপত জন্ম হৈ গ'ল, আৰু শুক্ৰাচাৰ্যৰ লগে লগেই মৃত্যু হ'ল। কচে গৰ্ভত যি লাভ কৰিছিলে সঞ্জীৱনী বিদ্যা, এই সঞ্জীৱনী বিদ্যা প্ৰথম প্ৰয়োগ কৰিছে শুক্ৰাচাৰ্যত। শুক্ৰাচাৰ্যলে তেওঁ সেই সঞ্জীৱনী বিদ্যাৰ সাধনাৰে যেতিয়া অমৃত দৃষ্টিৰে চাই দিলে, শুক্ৰাচাৰ্য আকৌ আগৰ নিচিনাকৈ তৰুণ হৈ চৈতন্য হৈ গ'ল। শুক্ৰাচাৰ্যই সঞ্জীৱনী বিদ্যা হেৰুওৱাৰ ক্ৰোধত দেৱগুৰু বৃহস্পতিৰ পুত্ৰ শুক্ৰাচাৰ্যই এই দৈত্যগুৰু বৃহস্পতিৰ পুত্ৰ কচে এই দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পৰা সঞ্জীৱনী বিদ্যা হৰণ কৰি নিয়াৰ অন্তৰালত যিটো বস্তু তেওঁ বিচাৰি পালে, সেই বস্তুটোৱেই হ'ল মদ সুৰা। আৰু লগে লগে শুক্ৰাচাৰ্যই সাধনাৰ শক্তি প্ৰয়োগ কৰি নৱম স্কন্ধত অভিসম্পাত দিছে। কাক? যি মদ্যপান কৰিব, যি সুৰাত আশ্ৰয় ল'ব। মই ব্ৰাহ্মণ পণ্ডিত, মই শুক্ৰাচাৰ্যই অভিসম্পাত দান কৰিছোঁ, তেওঁৰ লগত শ্ৰী নাথাকিব, তেওঁৰ লগত যশ নাথাকিব, তেওঁৰ লগত লক্ষ্মী নাথাকিব, তেওঁৰ লগত একো ঐশ্বৰ্য নাথাকিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত অংকুশ আৰোপ কৰা হৈছে। কি বুলি? যি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে সি কেতিয়াও মদ্যপান কৰিব নালাগিব। বুজি পাইছেনে কথাখিনি? সেইটো কাৰণে সুৰাপান কৰাসকলে ভাগৱত শ্ৰৱণ কৰিবলৈ নাহে। তেওঁলোক জীৱনৰ কাৰণে শুদ্ধ হৈ যাব যদি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে। শুক্ৰাচাৰ্যই নৱম স্কন্ধত অভিশাপ দিছে কাক? মদ্যপান কৰাসকলক।
গতিকে দশমত আছে কৃষ্ণ, যি মদ্যপান কৰিব সি নৱমতেই বঞ্চিত হৈছে। ক'ৰ পৰা? কৃষ্ণ ভক্তিৰ তত্ত্বৰ পৰা। সেইটো কাৰণে এই কথাখিনিক কি বুলি কোৱা হৈছে? ঈশানু কথা। ঈশান মানে কি? ঈশান মানে জীৱ। জীৱ যদি নিজেই শুদ্ধ হৈ নলয়, দশমত কৃষ্ণৰ জন্ম, কৃষ্ণৰ লীলা, কৃষ্ণৰ তত্ত্ব, কৃষ্ণৰ বৃন্দাবন ধাম ৰচনা, আৰু দশমৰ অন্তত কৃষ্ণই দিছে কি? বেদস্তুতি। জীৱ হৈও ঈশ্বৰ কৃষ্ণৰ তত্ত্বত এক হৈ যোৱাৰ আনন্দ ভাগৱতৰ দশমত আছে। নৱমতেই সেইটো কাৰণে বাধা দি থৈছে, বোলে কি? যি মদ্যপান কৰে আনন্দৰ পৰা সদায় বঞ্চিত হ'ব। এইটো কাৰণে ঈশানু কথা। ক'ত আছে? নৱম স্কন্ধত আছে। এতিয়া দশম স্কন্ধত কি আছে? দশম স্কন্ধত আছে নিৰোধ। নিৰোধ মানে কি? সমস্ত জীৱক হৰিয়ে উদৰতেই লৈ আছে, আমি নাজানো। বৃন্দাবনত নৃত্য কৰা গোপীয়েও নাজানে তেওঁলোকে যে কৃষ্ণৰ উদৰতেই থাকি নৃত্য কৰিছে। বৃন্দাবনত চৰি থকা গোবৎসবিলাকেও নাজানে হৰি কৃষ্ণৰ গৰ্ভতেই যে তেওঁলোকে চৰি আছে। সমস্ত জীৱক পুতনা আদি অসুৰ চক্ৰবাদ কংস অঘাসুৰ বকাসুৰ সমস্তবিলাকক তেওঁ উদৰতেই লৈ পেলাই লীলা কৰিছে। এই কথা জানে কেৱল কৃষ্ণই, কেৱল হৰিয়ে, বাকী কোনো জীৱই নেজানে। এইটো কাৰণে ভাগৱতৰ দশম স্কন্ধ হ'ল কি? ভাগৱতৰ দশম স্কন্ধ হ'ল নিৰোধ। বৃন্দাবনৰ তিন তৰু লতিকা বিৰিক গোবৎস সমস্ত জীৱৰূপত হৰিৰ গৰ্ভতেই বিৰাজমান হৈ আছে। এই কথা জানে কেৱল যোগেশ্বৰে, বাকী কোনেও নেজানে। নিৰোধ মানে সমস্ত জীৱক তেওঁ উদৰত ধাৰণ কৰি আনন্দৰে সৈতে তেওঁ বিলাস কৰি থকাৰ যিটো তত্ত্ব, এই তত্ত্বৰ কথা ক'ত আছে? দশম স্কন্ধত আছে। একাদশ স্কন্ধত আছে কি? মুক্তি। জীৱৰ মুক্তি কেনেকৈ হয়? মুক্তি কি বস্তু? মুক্তি ভকতক লাগে নে নালাগে? মুক্তিতকৈ শ্ৰেষ্ঠ বস্তু কিবা আছেনে? এই গোটেইখিনি কথা নিহিত হৈ আছে ক'ত? একাদশ স্কন্ধত। এইটো কাৰণে একাদশ স্কন্ধৰ ঈশ্বৰ তত্ত্বৰ ভাগৱতৰ লক্ষণ হ'ল একাদশ লক্ষণ। এই একাদশ লক্ষণটো হ'ল মুক্তি। মুক্তি কোনে পোৱা নাছিলে? কৃষ্ণৰ পিতৃ বসুদেৱে পোৱা নাছিলে। কেইবাৰলৈকে? ৩ নম্বৰবাৰ জন্ম লোৱালৈকে। কৃষ্ণৰ পিতৃৰো মুক্তি হোৱা নাই, কম কথা নে বাৰু? হয়নে বাৰু? গতিকে আমাৰ নিচিনাকৈ মহাপাপীসকলৰ মুক্তি কেনেকৈ হ'ব? যদি ভগৱন্ত কৃষ্ণৰ পিতৃ বসুদেৱৰে যদি মুক্তি হোৱা নাই, হয়নে? একাদশ স্কন্ধ আৰম্ভ হৈছে কিহেৰে? নাৰদ বসুদেৱ সংবাদৰ দ্বাৰা। ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ সুত সৌনক সংবাদ। ভাগৱতৰ একাদশ স্কন্ধ আৰম্ভ বসুদেৱ নাৰদ সংবাদ। বসুদেৱ বৈষ্ণৱ, বসুদেৱ হ'ল মহন্ত, আৰু নাৰদ কি? নাৰদ হ'ল এজন বৈষ্ণৱ। এজন সন্ত মহন্ত আৰু এজন বৈষ্ণৱৰ যেতিয়ালৈকে আলাপ নহ'ব, এই আলাপ যেতিয়ালৈকে আমাৰ শ্ৰৱণ নহ'ব, তেতিয়ালৈকে আমাৰ মুখ্য সাধনৰ যিটো আনন্দ, এই আনন্দ কেতিয়াও লাভ নহয়। দশমত পুত্ৰৰূপেৰে কৃষ্ণক পায়ো বসুদেৱৰ মুখ্য সুখৰ আনন্দ লাভ হোৱা নাই। সেইদিনাখনে মুখ্য সুখৰ আনন্দ বসুদেৱৰ লাভ হ'ল যিদিনাখন তেওঁ গৃহলৈ অতিথি হ'ল গ'ল কোন? দেৱঋষি নাৰদ। একাদশ স্কন্ধৰ আৰম্ভ নিমি নৱসিদ্ধ সংবাদে। নিমিৰজাৰ 9টা প্ৰশ্নৰ উত্তৰ নৱজন সিদ্ধই দিছে। এইখিনি কথা শ্ৰৱণ কৰি আছিলে বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদে। আৰু দেৱঋষি নাৰদে আহি বসুদেৱৰ আগত এই কথা যেতিয়া ব্যক্ত কৰিলে, বসুদেৱে জীৱন্ত কালতেই মুক্তি সুখৰ আনন্দ পাই গ'ল। আৰু দেৱঋষি নাৰদে আশীৰ্বাদ দি কৈ থৈ গ'ল, এইবাৰৰ পৰা আৰু তুমি জন্ম হ'ব নালাগে। ঈশ্বৰৰ পৰম ৰহস্যময় নিৰ্গুণ ভক্তি, এই ভাগৱত কথাৰ ভাগ তুমি এই দেৱঋষি নাৰদৰ কৃপাত লাভ কৰিলা। তুমি জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা তুমি উদ্ধাৰ হৈ গ'লা। সেইটো কাৰণে একাদশ সকলোৱে শ্ৰৱণ কৰাৰ সৌভাগ্য নঘটে। একাদশত আছে কি? বিদুৰ উদ্ধৱ কৃষ্ণ সংবাদ। একাদশত আছে, হয়নে নহয়? এই একাদশৰ আনন্দময় ঈশ্বৰ তত্ত্বৰ ভাগ যদি কেনেবাকৈ কোনো জীৱই যদি কেনেবাকৈ লাভ কৰিবলৈ হয়, জীৱন্ত কালতেই মুখ্য সুখৰ আনন্দ প্ৰাপ্ত হ'ব। এই সমস্তখিনি তত্ত্বৰ প্ৰয়োজন আমাক তেতিয়ালৈকে যেতিয়ালৈকে আমি হৰিৰ চৰণ নাপাম, যেতিয়ালৈকে আমি আৰু হৰি এক হৈ যাবলৈ নাপাম,
যেতিয়ালৈকে আমি জীৱ শিৱ আৰু ঈশ্বৰ এই তত্ত্বৰ সম্ভেদ নাপাম তেতিয়ালৈকে আমি আচল আশ্ৰয়ত কেতিয়াও আশ্ৰিত হৈ আনন্দৰ ভাগ ল'ব নোৱাৰিম। ভাগৱতৰ দ্বাদশ লক্ষণ হ'ল আশ্ৰয়। এই আশ্ৰয় ক'ত আছে? ভাগৱতৰ দ্বাদশ স্কন্ধত আছে। আশ্ৰয় কিহেৰে আৰম্ভ হৈছে? পৰীক্ষিত তাক ভীতিগ্ৰস্ত কৰি, যুগ ধৰ্ম বৰ্ণনা কৰি, কলিকাল কিমান ভয়ানক আৰু ভয় লগা এইখিনি কথা উল্লেখ কৰি, গতিকে ভাগৱতৰ দ্বাদশ স্কন্ধ আৰম্ভ হ'ল কিহেৰে? যুগ ধৰ্মৰে, কলি ধৰ্মৰে। শুকদেৱ ভগৱানৰ দ্বাৰা ব্যাখ্যান হ'ল এই কলিযুগটো কিমান ভয়াৱহ হ'ব, এই কলিযুগটো কিমান পাপেৰে পৰিপূৰ্ণ হ'ব, কলিকিত মলেৰে গোটেই জীৱবিলাক কেনেদৰে ৰসাতলে যাব, এই কথা বিকট কৰি ভাগৱতৰ দ্বাদশ স্কন্ধ আৰম্ভ হৈছে। আৰু পৰীক্ষিত নৃপতিয়ে ভীতি বিহ্বল হৈ শুকদেৱ ভগৱানক কৈছে, আপুনি মোক এই কলিযুগৰ কথা যে কৈ দিছে, হে মোৰ গুৰু ভগৱান, মোৰ বুকুখন শংকিত হৈ গৈছে। এই কলিৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব, মই একো ৰাস্তা বিচাৰি পোৱা নাই। তেতিয়া শুকদেৱ ভগৱানে এই জীৱৰ আশ্ৰয়ৰ তত্ত্বটো পৰীক্ষিত নৃপতিক কৈছে। পৰীক্ষিত নৃপতিক যেতিয়াই জীৱৰ আশ্ৰয়ৰ তত্ত্বৰ কথা কৈ দিলে, পৰীক্ষিত নৃপতিয়ে কলিৰ যিখিনি ভয়াৱহতা আছিলে সমস্তবিলাকৰ পৰা মুক্ত হ'ল। আৰু পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক বোলে, হে মোৰ গুৰু, হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান, আপোনাৰ চৰণ, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু পৰম পবিত্ৰ ঈশ্বৰৰ তত্ত্ব, এইখিনিৰ যদি আশ্ৰয় কোনোবা জীৱই যদি পাইছে, তেতিয়াহ'লে আৰু তাৰ পাবলৈ জীৱনত একো বাকী নেথাকে। আচল আশ্ৰয় হ'ল ভগৱন্ত কৃষ্ণৰ চৰণ। কৃষ্ণৰ চৰণ যেতিয়ালৈকে নেপাব, কোনো যুগত কোনো কালত কেতিয়াও জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। ভাগৱতৰ দ্বাদশ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ আশ্ৰয় তত্ত্ব। আমি আপোনাসৱক যোৱা পাঠত আমি কৈছিলোঁ যে ভাগৱতৰ দশলক্ষণৰ বিষয়ে আমি আপোনাসৱক যিমান পাৰোঁ উদাহৰণসহ বিস্তৃতভাৱে ক'বলৈ যত্ন কৰিম। কিন্তু অতি পৰিতাপৰ কথা, ভাগৱতৰ 10টা লক্ষণ কোনেও কৈ শেষ কৰিব নোৱাৰে। এয়া ভাগৱতৰ কথা, এয়া কৃষ্ণৰ নিৰ্গুণ স্বৰূপ আৰু তত্ত্বৰ কথা। এই কথা অনন্ত নাগে সহস্ৰ বদনে কৈও কেতিয়াও কোনোদিন শেষ কৰিব নোৱাৰে। আমি মাত্ৰ নিমিত্ত মাত্ৰ হৈ আপোনালোকক ভাগৱতৰ পদে যি কথা কৈছে আমি সেই কথাৰে অকণ অকণ অৰ্থ আপোনালোকক জনাইছোঁ। আৰু ইয়াতো যদি আমাৰ কিবা অপৰাধ আদি হৈছে আপোনালোকে মৰিখন কৰিব। কৃষ্ণ
কথা কহিলা তুমি কেনিমতে শুনি কৃষ্ণ কথা ভাগৱতৰ প্ৰশ্ন দেখোন দ্বিতীয় স্কন্ধ সমাপ্ত হ'ল 10টা অধ্যায়ৰ অন্তত ভাগৱতৰ লক্ষণ 10টা এই 10টা লক্ষণ গলে দ্বিতীয় স্কন্ধৰ অধ্যায় হ'ল 10টা এই 10টা অধ্যায় গলে হয়নে বাৰু গতিকে 2-10 লগ হ'ল 10টা অধ্যায় আৰু 10টা লক্ষণ দ্বিতীয় স্কন্ধ সমাপ্ত হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত গুৰু ভগৱান শুকে ভাগৱতৰ 10 লক্ষণ ক'লে সেইটো কাৰণে এই 10 লক্ষণতে ঈশ্বৰৰ সমস্ত তত্ত্ব কথা প্ৰকাশ হৈছে কথাখিনি সৌনক সংবাদ বুলি আৰম্ভ হ'ল ভাগৱতত সৌনক সংবাদ দ্বিতীয় স্কন্ধত অন্ত হৈছে মুনি ঋষি সৌনক আদি ঋষিসকলে কৈছে যে হে গুৰুজন আমাক বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক বিষ্ণুৰ বৈষ্ণৱ আৰু বৈষ্ণৱৰ ঈশ্বৰ কৃষ্ণৰ কথা কওক আমি যজ্ঞ কৰি বহুত দিন নষ্ট কৰিলো সময় কোনো আনন্দ আৰু সুখৰ ভাগ লাভ নহল গতিকে এতিয়া আমি আনন্দৰ ভাগ লাভ কৰিব পাৰিছো আমাৰ আত্মপ্ৰত্যয় জাগিছে আমি যেন কৃষ্ণৰ চৰণ লাভ কৰিব পাৰিছো হে গুৰুজন আমাক আপুনি বিষ্ণু আৰু বৈষ্ণৱৰ অমৃতময় কথাখিনি পান কৰাওক এই 10টা অধ্যায়ৰ পাছত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্তজনৰ প্ৰতি উপদেশ আগবঢ়াইছে আজি এই উপদেশ ভাৱ পাঠ আৰু পৰ্যালোচনাৰ অন্তত আমাৰ আজি পাঠভাগীৰ আজিৰ কাৰণে সামৰণি হ'ব উপদেশ দুলৰী চন্দ্ৰ ও হে কৃষ্ণদেৱ পৰি কৰো সেৱ অ তুমি মোৰ নিজ স্বামী অথাকৃ হৃদয়ত ও শিখাইলা জিমত অ তাকে ৰচিলো আমি হে মই আতিজৰ ইটো কথা দৃঢ় এ তুমি সিচৈত নহৰি হে নচোৱা জিমতে হে নাচো সেইমতে হে তজোৱা গাখীৰ ৰে
ৰাম তজুলি লাচয় এজি কিছু উদয় এ কৰিলো তজ কৃপাত এ তাক সমৰ্পিলো নিজ দাস ভলো একৰাকী পাজ গনাথ অভিত বুলি ধৰা এ দুখ পৰিহৰা এ মধমময়ী অভাগী এ তোমাৰ চৰণে এ পখিলো শৰণে এ প্ৰেম ভকতি লাগি অনকৰি বাচন অমনে পাদ পদ্ম এ মুখত ৰহুক নাম এ বৈষ্ণৱৰ সংগে থাকো মহাৰংগে ও পুৰা কৃষ্ণয়ে হিকা ও শুনা সবাসন হুয়া নিশবন সংক্ষেপে ইহিটো পয়াৰ হে জানি সাধু লোক খমি উক ও সাধু সমাখাৰ যিজনে নজানি বোলে নিন্দাবাণী অসিও মোৰ উপকাৰী অনখমি বেজেবে মোক পৰে তেবে ও আছে কোনয় ঐ কথাই আছো ক জানি সৰ্বলোক তৰিবাৰ কাম হে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকে মোলাৰা হৰে নাম ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ সমান ডাঙৰ পুণ্য এই জগতত নাই। এই ভাগৱত শাস্ত্ৰৰ পদবন্ধে নিবন্ধন কৰি গুৰুজনাই এই কলিৰ মনুষ্য সকলোৱে যাতে ভাগৱত অমৃত পান কৰিব পাৰে তাৰ কৃপা কৰিছে। ইমান ডাঙৰ কৃপা কৰিও গুৰুজনে আমাক ঈশ্বৰীয় এটা দৰ্শন এই উপদেশত দেখাইছে। কি বুলি দেখাইছে? যে হে মোৰ ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ, মই তোমাৰ চৰণ চিন্তা কৰিহে এই ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধন কৰিবলৈ আগবাঢ়িছিলোঁ। তোমাৰ কৃপা ভিক্ষা কৰিহে মই এই পদ ৰচনা কৰিছিলোঁ। মই তোমাৰ ঈশ্বৰ তত্ত্বৰ স্বৰূপ উপলব্ধি কৰি মই নিজেই কৃষ্ণ কৃষ্ণ হৰি বল জানিব পাৰিছোঁ। যে কি জানিব পাৰিছোঁ? যে মই হলো জড়। গুৰুজনাই কৈছে এই কথা। কি বুলি গুৰুজনাই অনুভৱ কৰিছে? যে তোমাৰ কথা হল চৈতন্য, মই তোমাৰ কথাকে পদবন্ধে নিবন্ধন যদিও কৰাইছো, কিন্তু হে ঈশ্বৰ প্ৰভু মই জড়। এই যে মই কিবা এটা সৎকৰ্মস্বৰূপে পদ নিবন্ধন কৰিছো, এই কাম তুমি কৰাইছা।
তুমি কি তুমি চৈতন্য ঈশ্বৰ এইখিনি কৰোতেও যদি আমি ঈশ্বৰক কায় বাক্য মন অৰ্পণ কৰি এয়া কৰোতেও যদি আমাৰ পদত যদি কিবা দুখ লাগিছে তেতিয়া তেওঁ সাধু সন্ত মহন্ত বৈষ্ণৱসকলক জনাইছে যে আমি মোহমতি হৈ কৰিছো কাৰণে ইয়াত কিবা যদি অপৰাধ হৈছে আপোনাসবে ক্ষমা কৰি দিব কিমান ডাঙৰ কথা কৈছে চাওক ভগৱন্ত চৈতন্য তেওঁ নিজে জড় সেয়া উপলব্ধি কৰি তেওঁ পদ নিবন্ধন কৰিছে অথচ সাধুসন্ত মহন্তসকলক তেওঁ প্ৰাৰ্থনা কৰিছে যে ইয়াত যদি আমাৰ কিবা সিদ্ধ হৈছে ভুল হৈছে আপোনাসবে মৰিখন কৰিব কিয় মৰিখন কৰিব যে আপোনালোক মহান আপোনাসব মহান আপোনালোকৰ জ্ঞান বিদ্যা বুদ্ধি বহুত ঈশ্বৰে দিছে এই মহানজনৰ আসল গুণটো কি ক্ষমাহে ভূষণ যে মহান সকলে মহান ঈশ্বৰৰ ভাগ লাভ কৰা মহন্ত সকলে জীৱৰ দুখ ধৰি নাথাকে আৰু দুখ কুচৰি নাথাকে তেওঁলোক মহান গুণৰ গৰাকী কাৰণে কি বুলি কৈছে যে মহন্তৰ ক্ষমাহে ভূষণ অৰ্থাৎ ক্ষমাটোহে তেওঁলোকৰ শিৰৰ মস্তক স্বৰূপ গতিকে ভগৱন্তয়ো আমাক ক্ষমা কৰক আমাৰ যদি কিবা দুখ হৈছে আৰু সেই বৈষ্ণৱ সমস্ত সাধুসন্ত মহন্ত সমস্ত আপোনা সবেও আমাক ক্ষমা কৰক আৰু কি বুলি ক'লে পাছত কৈছে যে আমাক আপোনা সবে ভকত বৈষ্ণৱ আৰু ঈশ্বৰে সেই আশীৰ্বাদী আমাক দিয়ক আমাৰ যাতে ভগৱন্তৰ স্মৰণ নিৰৱচ্ছিন্ন হয় ভগৱন্ত কৃষ্ণৰ গুঞ্জস আৰু লীলা আমি যাতে সদায় শ্ৰৱণ আৰু কীৰ্তনৰ আনন্দৰ ভাগ পাবলৈ আমি ভগৱন্তৰ কৃপা পাওঁ আৰু সেই সাধু মহন্ত সমস্ত আমি যাতে আপোনা খবৰো আশীৰ্বাদৰ ভাগ পাওঁ ভাগৱতৰ দশম স্কন্ধৰ উপদেশত ক'লে যে প্ৰত্যেকজনেই এই অমৃতময় ভাগৱতৰ পদ শ্ৰৱণ কৰা কেনেকৈ শ্ৰৱণ কৰিবলৈ কৈছে নিশবদ ধুনীয়াকৈ কৈছে হুয়া নিশবদ মানে কি ভাগৱতৰ পদ শ্ৰৱণ কৰিবলৈ আমাক কৈছে কিন্তু গুৰুজনাই উপদেশ দিছে নিশবদে শ্ৰৱণ কৰা মানে কেনেকৈ তোমাৰ যাতে কায় বাক্য মনত বেলেগ শব্দ আহি প্ৰৱেশ হ'ব নোৱাৰে যেতিয়া তুমি অমৃতময় ভাগৱত কথা প্ৰাণ কৰিছা এই সময়ত বাহ্যিক কোনো ধৰণৰ কথাৰ শব্দ প্ৰদূষণে যাতে তোমাৰ এই ভক্তিত যাতে ব্যাঘাত জন্মাব নোৱাৰে সেইটো কাৰণে এক মন এক প্ৰাণ আৰু এক ধ্যান লৈ আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব আমাৰো আনন্দ সেয়াই যে আপোনাসবে আজি ইমান দিন ভাগৱত কথা শ্ৰৱণ কৰিছে মানে বাহ্যিক কথাৰ কোনো ধৰণৰ কীট পতংগ বা পৰুৱা এটাও ইয়াত প্ৰৱেশ হ'ব পৰা নাই হয়নে বাৰু য'ত ভগৱন্ত কথাৰ শ্ৰৱণ কীৰ্তনত বাহ্যিক গ্ৰাম্য কথাৰ এটা ধূলিকণাও প্ৰৱেশ হ'ব নোৱাৰে সেই স্থান হ'ল বৈকুণ্ঠতে সেইটো সম্ভৱ বেলেগ স্থানত গ্ৰাম্য কথা প্ৰৱেশ হৈ যাব হয়নে বাৰু গতিকে ঈশ্বৰৰ পৰম কিবা এয়া বৈকুণ্ঠ দুটই ইয়াত আজিলৈকে তেনেকুৱা ধৰণৰ কোনো সিদ্ধ ঈশ্বৰৰ কৃপাত প্ৰৱেশ হ'ব পৰা নাই গতিকে আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ পাইছো বুলি আমি অন্তৰ শুদ্ধ কৰি আমি ক'ব পাৰিম আৰু কি বুলি ক'ল অপিয় নহয় সেইটো প্ৰিয় কথা তাৰ পাছত কি বুলি কৈছে শুনক জানি সাধু লোক ক্ষমিউক মুক সাধুজনক ক্ষমাসাৰ সাধুজনৰ সাৰ বস্তুটোৱে হ'ল ক্ষমা সিদ্ধ চাই নাথাকে কিবা দুখ পালে মৰিখন কৰি দিয়ে যিজনে নজানি বোলে নিন্দা মানি সিও মূৰ উপকাৰী এই পদ নিবন্ধন কৰোঁতে আমাৰ ভুল কুটি হৈ গৈছে বুলি কোনোবাজনে নজানাকে যদি আমাক নিন্দাও কৰিছে যে সেইজনো আমাৰ কাৰণে বৰ উপকাৰীহে কিয় উপকাৰী বুলি কৈছে নখমিবে যেবে মুত পৰে তেবে আচৈ পুনঃ অহংকাৰী যদি মোক তেওঁ ক্ষমা কৰি দিব পৰা নাই তেতিয়াহ'লে তেওঁ মোতকৈ অহংকাৰী সেইটো কাৰণে পৰা নাই হয়নে বাৰু গতিকে তেওঁতকৈ মইহে শ্ৰেষ্ঠ হৈ থাকিলোঁ সেইটো অৰ্থ কৰিছে যেহেতু তেওঁ মোক ক্ষমা কৰি দিব পৰা নাই এইটো তেওঁ দুখ লগাই আছে ই কথা আচুক জানি সৰ্বলোক তৰিবাৰ কৰা কাম
ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি ঈশ্বৰৰ মহান গুণ ক্ষমাৰ গৰাকী হ'ব পাৰিব লাগিব। এই ক্ষমা গুণটোৰ যদি আমি গৰাকী হ'ব পাৰিছোঁ, কৃষ্ণৰ কিংকৰ বা দাস হ'ল শংকৰ, হয়নে? কি বুলি কৈছে যে মই নিৰন্তৰ আপোনাক সবক ল'বলৈ কৈছোঁ, কি বুলি? ডাকি বোলা ৰাম ৰাম। ৰাম পৰমাত্মা, পৰমাত্মাৰ নাম লওক, পৰমাত্মাক স্মৰণ কৰক, মংগলময় পৰমাত্মাৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ আনন্দ পান কৰক। ক্ষমা গুণৰ যদি কেনেবাকে গৰাকী হোৱাও নাই, নাম বস্তু শ্ৰৱণ কীৰ্তন কৰি থাকিলে সেই গুণ ঈশ্বৰে দান কৰিব। এই কি পালো? বাপ বান্ধৱ সমস্ত অনুষ্ঠান ভাগি আৰু 10 মিনিট হ'ব লাগিছিলে, 1 ঘণ্টা এতিয়া 20 মিনিট হৈছে। যেটা আমাৰ মানে 1.5 ঘণ্টা আমি এভাগ অনুষ্ঠানত কৰোঁ, কিন্তু আজি ভগৱানৰ কৃপা, কাৰেণ্টটো নাই, বতৰো ডাৱৰীয়া, হয়নে বাৰু? আমি ভবা মতে আজি দ্বিতীয় স্কন্ধৰ 1 ঘণ্টা 20 মিনিটত সমাপ্ত হৈছে। আমি পাঠভাগৰ মাজভাগ পাওঁতে আপোনালোকক কৈছিলোঁ যে আৰু 4টা অনুষ্ঠানত ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হ'ব। কিন্তু আমাৰো অলপ ভুলহে হৈছে, আচলতে 4টা নহয়, আচলতে 3.5টা, কাৰণ আমাৰ অলপ থাকি গ'ল। 30 মিনিটমান সময় থাকি গ'ল, গতিকে সময় দিয়াৰ আমাৰ কোনো ধৰণৰ আচলতে যুক্তিযুক্ততা নাই। ভগৱন্তই যেতিয়া আমাক দুই দণ্ড দিয়ে, গতিকে যিমান সময় ঈশ্বৰে আমাক দিলে এই কথা আমাক শ্ৰৱণ কীৰ্তনৰ আনন্দ লাভ কৰিবৰ কাৰণে আমি সিমান সময়ে ভগৱন্তৰ চৰণৰ আনন্দৰ ভাগ পাইছোঁ বুলি ভাবিছোঁ। ভাগৱতৰ 3য় স্কন্ধ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব। 3য় স্কন্ধ কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। অনাদি পাতন আৰম্ভ হ'ব। ইয়াৰ প্ৰথম পাঠভাগ, প্ৰথম অধ্যায় আৰম্ভ হ'ব বন্দনা, প্ৰলয়, প্ৰকৃতি, মন আৰু ভুৱন সৃষ্টি। গতিকে এইখিনি কথা আমি অহাভাগ পাঠত আমি ভগৱন্তৰ কৃপাত লাভ কৰিবলৈ পাম, নহয়নে বাৰু? গতিকে আজি আমি অনুষ্ঠান ভাগৰ সামৰণি দিশলৈ আপোনাৰ খবৰ আজ্ঞা লৈ যাব বিচাৰিছোঁ। হৰি জয় জগত গুৰু শ্ৰীমন্ত শংকৰ, জগত গুৰু শ্ৰীমন্ত শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই না
গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি নায়া হিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে